কেনেবাকৈ কিবা মিঠাই চিঠাই মনে মনে চুৰ কৰি খোৱা নাইতো সেইকাৰণে মোক দেখাৰ লগে লগে এনেকৈ হৈ দিলে যে মা আপোনাক মই মিঠাই খাবলৈ মানা নকৰোঁ কিন্তু ইমানকৈ নাখাব আকৌ হেৰি ডায়েবেটিছ পালে মানে তেতিয়া আপোনাৰহে অসুবিধা হ'ব মই সেইকাৰণেহে আপোনাৰ মিঠাটো কমকৈ খাবলৈ কওঁ আৰু আপুনি ঢুকি নোপোৱাকৈ ওপৰত থৈ দিওঁ কিন্তু আপুনি কথাই নুশুনে পাই বোৱাৰী কি ক'বা তুমি মিঠাইবোৰ যেনেকৈ সেই ইমান ধুনীয়াকৈ বনাই পিনি থৈ দিয়া মই আকৌ দেখিলে একদম মানে ইমান লোভ লাগে আৰু মই বেমাৰ চেমাৰ কথা পাহৰিয়ে থাকোঁ আৰু এতিয়া মোৰ ডায়েবেটিছ নাই হোৱা নহয় মই মিঠা যেনেকৈ খাওঁ টেঙাও খাওঁ তিতাও খাওঁ চবেই খাওঁ সেইকাৰণে মোৰ ডায়েবেটিছ নাপাই দিয়া ইমানকৈ খোৱা নাই নহয় এটা মানে হেৰি ৰসগোল্লা খালোঁ আৰু ইমান খাবলৈ মন গৈ আছিলে তুমি আকৌ বনালা মই আকৌ খাবলৈ দিয়া নাই সেইকাৰণে ভাবিলোঁ মনে মনে আহি এটা খাই দিওঁ বুলি সেই তাকে খাব লৈছিলোঁ কিন্তু হেৰি নহয় বোৱাৰী তুমি আকৌ ইমান ওপৰত থৈছা তুমি মানুহজনী নিজে ওখ যে মই আকৌ টিকি মিকি মানুহ ঢুকিয়ে নাপাওঁ নহয় সেইকাৰণে ইয়াতে এনেকৈ ৰৈ আছোঁ আৰু বোৱাৰী দিয়াচোন এটা ৰসগোল্লাহে বেছিকৈ নাখাওঁ বাৰু এটা দিলেও হ'ব হয় নেকি মা মই আকৌ ভাবিলোঁ আপুনি হেৰি আহি পিনে ৰসগোল্লা খালেই নেকি তাৰমানে এটা খোৱা নাই এতিয়ালৈকে হয়তো আকৌ মই ইমান ওপৰত থৈ দিছোঁ আপুনিনো ক'ত ঢুকি পাব কওকচোন পিছে টেবুল চেবুল লগাই পিনে উঠি মই খালে বুলিয়ে ভাবিছিলোঁ বাৰু হ'ব দিয়ক মা এটা কৈছে অকল এটাহে দিম কিন্তু দেই তাতকৈ বেছি নিদিওঁ কাৰণ আপুনি ইমানকৈ মিঠা খালে মানে আকৌ বেমাৰ পাব মোৰ সেইটোহে চিন্তা হয় সেইকাৰণে এটাই খাব লাগিলে আকৌ কাইলৈ এটা খাই ল'ব দিনটোত মানে এটা খালে একো নাই বাৰু কিন্তু আপুনি আকৌ এটা খাওঁ বুলি কৈ কেইবাটাও খাই দিয়ে নহয় সেইকাৰণে মই তেনেকৈ খাব নিদিওঁ আকৌ এতিয়া দেই ৰ'ব মই নি আছোঁ জচা আৰু একেলগে বনাই লওঁ হ'ব বোৱাৰী তুমি যে সঁচাকৈ বৰ মৰম লগা বোৱাৰীজনী দেই মই যে ভাল মোৰ ভাগ্যখন ভাল আৰু তোমাৰ নিচিনা ইমান মৰম লগা বোৱাৰী এজনী পাইছোঁ পিছে মানুহজনী অকণমান বেছি ওখ হৈ গ'ল আৰু ন মই বেছিকৈ টিকিমিকি হৈ থাকিলোঁ সেইকাৰণে তুমি বস্তু লুকুৱাই থ'বলৈ সুবিধা হয় মই আকৌ ঢুকি নাপাওঁগৈ যে পিছে বৰ মৰম লগা দেই হ'ব তেতিয়াহ'লে মই এই বাহিৰতে বহোঁগৈ তুমি মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই লৈ আহা দেই চাহত বাৰু চেনি দিব নালাগে মিঠাইটো খাম যে সেইকাৰণে চেনি নালাগে আৰু যদি নিমখি কিবা আছে সেইটোকো লৈ আহিবা দেই মই বহোঁগৈ পিছে উষা দেৱী আপুনি যে বৰ ভাগ্যৱান দেই ইমান মৰম লগা বোৱাৰী এজনী পাইছে দেখাটো মৰম লগা ধুনীয়া একদম ওখ পাখ একেবাৰে দেখিবলৈ সেই মডেলজনী গতেহে লাগে আৰু এই যে আমি টিভিবোৰ নাচাওঁ জানো ওখ ওখ মডেলবোৰ যে একদম মানে খোজকাঢ়ি ফুৰে যে এই সিহঁতৰ নিচিনাহে লাগে আৰু এক দেখিবলৈ মইতো প্ৰথমতে ভাবিছিলোঁ এই মডেল চডেলে হয় নেকি এতিয়াহে গম পালোঁ নহয় বুলি কিন্তু দেখা তেনেকুৱাই লাগে আকৌ সঁচাকৈ দেই আৰু একদম মানে ইমান ধুনীয়াকৈ দুইজনী মিলি জুলি থাকে শাহু বোৱাৰী বৰ মিল আকৌ আপোনালোকৰ মাজত ন ভাল লাগে দেই এনেকেই থাকিব লাগে আকৌ হয়তো আকৌ পিছে হেৰি নহয় আমাৰ দুইজনীৰ মাজত মিল থাকিলেও কিন্তু আমাৰ চেহেৰাকেইটা একেবাৰে নিমিলে হয়নে নহয় কওকচোন এই আকৌ একদম দেখিবলৈ মৰম লগা ধুনীয়া ওখ পাখজনী আৰু মই সেই শাহুজনী হ'লে একেবাৰে টিকিমিকি দেখিবলৈ এই সঁচাত একদম কিবা লাগে আৰু কেতিয়াবা বোৱাৰীয়ে কয় বোলে মা আপুনি মোৰ ওচৰত থাকিলে যে একদম উশাহ ল'ব নোৱাৰা নিচিনা লাগে আৰু দেই আপুনি ইমান শকত আকৌ মোক কিবা ঢাকিয়ে পেলাই বুলি কৈছে পিছে এই সঁচাকৈ বৰ মৰম লগা আকৌ মই একদম ভাল বোৱাৰী এজনী পালোঁ আৰু দেই নহ'লে আজিকালি বোৱাৰীবোৰ দেখিছোঁ নহয় শাহুৰ লগত কেনেকৈ কাজিয়া কৰে এই আকৌ সেইবোৰ একো নাই একদম ইমান ধুনীয়াকৈ মানে চব গোটেই ঘৰৰ দায়িত্ব সমস্ত দায়িত্ব মানে ভালকৈ একদম হেৰি কৰি আছে আৰু সঁচাকৈ দেই বৰ ভাল আকৌ হয় নেকি উষা দেৱী এইটোচোন বৰ ভাল কথা ভালেই আকৌ আজিকালি বোৱাৰী ঘৰবোৰৰ দায়িত্ব একেবাৰে ল'ব নিবিচাৰে আপুনি তেতিয়াহ'লে বৰ ভাল বোৱাৰী এজনী পাইছে একদম লখিমী বোৱাৰী আৰু ভালেই দিয়ক এতিয়া আমাৰবোৰেহে এতিয়া কেনেকুৱা পাওঁ আকৌ নাজানো নহয় ল'ৰাই এতিয়া ক'ৰবাত চাই থৈছে নেকি সেইবোৰ একো নাজানো আৰু সি আমাক নকয় নহয় একো কথা সুধিলে কেতিয়াবা নকয় একোৱেই নকয় ক'বই নিবিচাৰে সিহে জানে আৰু কেনেকুৱা এজনী আনে ভাল আহিলেতো ভালেই বেয়া আহিলে যে কি হ'ব ঠিক নাই আৰু হেৰি নহয় বোৱাৰী আমাৰ ঘৰলৈ কেতিয়াবা যাবা আকৌ তোমাৰ মাৰ লগত এই আমাৰ ঘৰলৈ যোৱা হোৱাই নাই নহয় বিহু বতৰ এতিয়া বিহু খাবলৈ বুলিয়ে যাবাচোন মই যেনেকৈ আজি ওলাই আহিলোঁ তুমি যাবা দেই এদিন গ'লে মানে ভাল লাগিব ঠিক আছে হ'ব দিয়ক খুৰী মই যাম বাৰু মায়ে বাৰু এদিন লগ ধৰিছিলে কিন্তু মোৰ সেইদিনা গাটো ইমান বেয়া লাগি আছিলে যাবলৈ মানে একেবাৰে মন নগ'ল আৰু হ'ব দিয়ক এতিয়া বিহু বতৰ যে বিহু খাবলৈ বুলিকে যাম এনেও বিহু খাবলৈ বুলি ক'তো যোৱা হোৱাই নাই গতিকে মা আৰু মই যাম বাৰু এদিনকে এইকেইদিনতে দেই সময় উলিয়াই এই খুৰীজনী ল'ৰাটোৱে বিয়া চিয়া নাই পতা নেকি এতিয়ালৈকে ভালেই আছে দিয়ক যেতিয়া বিয়াখন ওলাব এখন বিয়া খাবলৈ পাম আৰু ন ওচৰতে মোৰ যে বহুত দিন হৈ গ'ল বিয়া এখন খাবলৈ পোৱা নাই পাই ইয়াত বিয়া হৈ আহিব পৰাচোন ইয়াত বিয়া চিয়াবোৰ ইমানকৈ খাবলৈ নোপোৱাই হ'লোঁ বিয়া নোলায় নেকি ইয়াত ইমান কম আছেনে বিয়া পতা মানুহ হওক বা তুলনি বিয়া হ'লেও এখন ওলোৱা নাই সঁচাকৈ দেই মোৰ ইমান একদম মানে ক'ৰবালৈ ওলাই যাওঁ লাগে কিমানো ঘৰতে সোমাই থাকিম আৰু এদিন ওলাই যাবলৈ মন যায় সাজি কাচি ধুনীয়াকৈ ইয়াত আকৌ তেনেকৈ ওলাই যাবলৈ একো নাই নহয় অকেজন কি যে মা এদিনকৈ হ'লে আমি দুজনী ক'ৰবালৈ ফুৰিবলৈ ওলাই যামচোন কিমানো আৰু ঘৰতে সোমাই থাকিম ন হয়তো আকৌ বোৱাৰী যাব পাৰি অৱশ্যে হেৰি নহয় মোৰ যে বজাৰলৈ যাব লগা আছিলে এই কাপোৰ দুটামান কিনিব লাগিব পাই বহুত দিন হৈ গ'ল বজাৰলৈ ওলাই যোৱাই নাই ইয়াকো এতিয়া ক'বলৈ আকৌ ইয়াৰ কামো থাকে যে সেই কামৰ পৰা ইয়াক মই নকওঁ আৰু তুমি যোৱা যদি ওলাবা নহ'লে কাইলৈকে যাওঁ আকৌ দুইজনীয়ে বজাৰ কৰি আহিমগৈ একেবাৰে বাহিৰতে একদম লাঞ্চ চাঞ্চ কৰি আহিম আৰু ন কাইলৈ ঘৰত নাখাওঁ নহ'লে
এনেও আমি দুজনীহে থাকোঁ। আমাৰ ইটো অফিচতে খাই লৈ দেউতাকেও খাই লয় অফিচতে কেণ্টিনত। গতিকে আমি দুজনী আৰু কাইলৈ বাহিৰতে খাই আহিম। নহ'লে ওলাবা, কাইলৈকে যাম। সেই শুনিছা, তুমি হেৰি অফিচলৈ যোৱা যদি মোক আৰু মাক লৈ যাব পাৰিবা নেকি লগত, যদি তোমাৰ দেৰি হোৱা নাই? মানে ঘৰতে এইকেইদিন সোমাই থকা আছে জানা, একদম বৰ হৈ গৈছোঁ। মানে মই ক'তো যাবলৈ ওলাই যাবলৈ পোৱা নাই যে। নতুন কাপোৰবোৰ তেনেকৈ সেই গডৰেজতে মানে একদম পুৰণা হ'বগৈ আৰু পিন্ধিবলৈ নাপায়। সেইকাৰণে ভাবিছোঁ ক'ৰবালৈ অকণমান ওলাই যাওঁ। মায়ে কৈছিলে বজাৰ যাব আছে বোলে, বজাৰৰ পৰা অলপ কাপোৰ কিনিব আছে, আৰু বাহিৰতে আজি আমি লাঞ্চটো কৰি আহিম বুলি ভাবিছোঁ। তোমাৰ যদি দেৰি হোৱা নাই, মই ৰেডি হৈ লওঁ, নহ'লে মাকো ৰেডি হ'বলৈ কওঁ। আমাক সেই বজাৰৰ ওচৰতে নমাই দিবা নহ'লে। হ'ব নেকি? কিন্তু তোমালোকে ইমান ৰাতিপুৱাতে বজাৰলৈ যাবানে? হ'ব দিয়া, হেৰি মোৰ এনেও দেৰি হ'ব, গতিকে মই যাওঁ। তোমালোকে ইমান ৰাতিপুৱাতে বজাৰ কৰিব যাব নালাগে, অকণমান দেৰিকৈ যাবা। আকৌ ব্ৰেকফাষ্ট ভালকৈ আৰামছে কৰি লোৱা, তাৰপিছত লাহে ধীৰে ৰেডি হৈ যাবা। এতিয়া মই আকৌ তোমালোকৰ ৰেডি হ'বলৈ বুলি আধা ঘণ্টা সময়তো দিব নোৱাৰোঁ। তোমালোকৰ ৰেডি হওঁতেতো সিমান টাইম লাগিবই, তাতকৈ বেছি হ'লেও কম নহয়। গতিকে 5-10 মিনিটত তোমালোকে ৰেডি হ'ব পাৰিবা জানো? সেইকাৰণে ৰেডি হৈ আৰামছে যাবা আৰু অটোতে গুচি যাবা, নহ'লে অ'লা বাকী বুক কৰি ল'বা। আকৌ মই যাওঁ দিয়া, মোৰ কাৰণে ৰৈ থাকিব নালাগে। ইমান ৰাতিপুৱাতে বজাৰ গৈ একো লাভ নাই। সেইটো হয় বাৰু, ইমান ৰাতিপুৱাই গৈতো বজাৰেই নুখুলিব লাগিলে। মই আকৌ ভাবিছিলোঁ তোমাৰ লগতে গুচি যাওঁ বুলি। বাৰু হ'ব দিয়া, এনেও আমাৰ ওলাবলৈ টাইম লাগিব। তুমি ইমান টাইম দিব নোৱাৰো বুলি কৈছা যেতিয়া আৰু তোমাৰ লগত যাবলৈ নাই। মই এতিয়া এনেই মানে তেনেকৈ যাব বিচৰা নাই নহয়। ইমান দিনৰ মূৰত অকণমান ওলাই যাম আৰু, গতিকে অকণমান ভালকৈ ওলাই মেলি যাম বুলি ভাবিছোঁ। তোমাৰ ওচৰত ইমানখিনি টাইম নাই যেতিয়া তোমাৰ লগতনো গৈ কি কৰিম। হ'ব দিয়া, তুমি যোৱা। তোমাৰ কাৰণে টিফিনটো পেক কৰি টেবুলতে থৈ দিছোঁ দেই, ভৰাই ল'বা তুমি। তাকেতো মই কৈছোঁ, আৰু ইমান ৰাতিপুৱাতে সঁচাকে বজাৰ নুখুলিবই লাগিলে। গতিকে তোমালোকে 10টামান বজাত গ'লেও হৈ যাব। সেইটো টাইমত গ'লে মানে ধুনীয়াকৈ তোমালোকে বজাৰ কৰি মেলি লাঞ্চ কৰি ঘৰলৈ আহি দিব পাৰিবা। বাৰু মই বন্ধ পালে মানে তোমালোক দুয়োগৰাকীকে লৈ যাম এদিনকে দেই। পাপাও একেলগতে বন্ধ হ'ব নহয় যিদিনা বন্ধ পাওঁ। গতিকে গোটেইখিনি একেলগে এদিনকে ফেমিলি ট্ৰিপত যাম, হ'ব নাই? এতিয়া মই গৈ থাকোঁ। টিফিনটো টেবুলত থৈছা ন? ঠিক আছে, হ'ব দিয়া, মই আহোঁ দেই, বাই। মা, আপোনাৰ হ'লনে? হ'ল যদি ব'লক গৈ থাকোঁ। হেৰি অকণমান দেৰি ৰ'ব লাগিব, মই কেব এখন বুক কৰিছোঁ। অটত যাবলৈ একেবাৰে মন নাই, ইমান ধুনীয়াকৈ সাজি কাচি আৰু অটত যাম নেকি? সেইকাৰণে কেব এখন বুক কৰি দিলোঁ দেই। 15 মিনিটমান লাগিব বুলি দেখাই আছে মোবাইলত। আমি বাহিৰতে ৰৈ দিওঁ নহয়। মইতো ৰেডিয়ে আছোঁ, মোৰ নোৱাৰা কি কৰিব লাগিছে বুঢ়ী মানুহ, তাতে টিকিমিকি মানুহ। তোমালোকে এতিয়া গ'লে মানুহে ঘূৰি ঘূৰি চাব আৰু, বোলে এজনী চাব টিকিমিকি, এজনী আকৌ এই লম্বু ওখ। বাৰু ব'লা বাহিৰতে ৰওঁগে, তলাটো ভালকৈ লগ কৰি যাবা দেই। হ'ব মা, কিনো আৰু মানুহে ঘূৰি চালে চাওক আকৌ, ভালহে আকৌ। আৰু শাহু বোৱাৰী আমি দুইজনী আনকমন হয়, ভালহে আকৌ। নহ'লেতো চব দেখাত একেই ওখ চাপৰ শকত, চব মিলিয়ে যায়। আমাৰ নিমিলে, ভালহে। মানুহে ঘূৰি ঘূৰি চাব, চবৰ চকুত আহিম। বোৱাৰীক বোলে এই ওখ আৰু শাহুজনী এই শকত, তো মানে একো নাই মা, ভালেই হ'ব দিয়ক। ইমান দিনৰ পিছত ওলাই যাম আৰু, আপুনি এতিয়া মানুহৰ কাৰণে ওলাই নগ'লেহে হ'ব। ব'লক সোনকালে যাওঁ। আপুনি বাহিৰত ৰৈ দিব ব'লকচোন, গাড়ীখন আহিলে আকৌ ৰাস্তা নহ'লে চিনিয়ে নাপাব। বাহিৰত ৰৈ দিলেহে যদি দেখি পাই পিনে আহে।